নমস্কাৰ বন্ধুসকল, যিসকলে ভাবি আছে যে হায়াৰ ছেকেণ্ডেৰী বা উচ্চ মাধ্যমিক পাছ কৰি মানে ডিএলএড ল'ব খুজি আছে তেওঁলোকৰ বাবে এখন ইম্পৰ্টেণ্ট ভিডিঅ'। তো মানে কি কথাটা হ'ল যে যিসকলে মানে এই ডিএলএড এডমিশ্যন ল'ব খুজি আছে তেওঁলোকৰ মানে এপ্লাই ডেট কিমান তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু কিমান তাৰিখলৈকে এই প্ৰচেছ মানে অনলাইন এপ্লাই চলি থাকিব। তো এইখন ভিডিঅ'ত মই ক'ব বিচাৰিছোঁ, তো ভিডিঅ'খন প্ৰথম পৰা শেষলৈ চাই থাকিব। ইয়াতে যে নোটিফিকেশ্যন দেখি আছে ইম্পৰ্টেণ্ট ডেট অফ আছাম ডিএলএড এডমিশ্যন নোটিফিকেশ্যন আহিছে মানে 21 মে আৰু এপ্লাই ষ্টাৰ্ট ডেট হৈছে মানে আৰম্ভ হৈছে মানে 21 মেৰ পৰাই আৰু এপ্লাই ইণ্ট মানে 10 জুনলৈকে এপ্লাই প্ৰচেছটো চলি থাকিব। তো তোমালোকে দেৰি নকৰি এপ্লাই প্ৰচেছটো সোনকালে কৰি লওক যিসকলে মানে ইচ্ছা কৰি আছে ডিএলএড ল'ব খুজি আছে। এডমিট কাৰ্ড অহা 5 জুলাইত আহিব, ঠিক আছে, তেতিয়া মানে ডাউনলোড কৰিব পাৰিব। এক্সাম ডেট যিটো মানে ইণ্টাৰেন্স এক্সাম সেইটো মানে অহা 12 জুলাইত এক্সাম হ'ব, ঠিক আছে। তাৰপিছত ৰিজাল্টটো হ'ব মানে 27 জুলাইত মানে ৰিজাল্টটো চাব পাৰিব। তো ইম্পৰ্টেণ্ট লাগিলে এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো এনেকুৱা ভিডিঅ' পাবলৈ মোক উৎসাহিত কৰিব।